ভয়াবহ বায়ু প্ৰদূষণৰ কবলত গুৱাহাটী। প্ৰদূষণৰ মাত্ৰাই ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকো চেৰ পেলাইছে গুৱাহাটী মহানগৰীয়ে। গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো চহৰতো প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। নিম্নগামী হুৰাহুৰে বায়ুৰ গুণগত মান। বায়ু প্ৰদূষণে ভয়াবহ ৰূপ লৈছে গুৱাহাটীত। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকো অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰীয়ে। ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে বায়ু প্ৰদূষণে ভয়াবহভাৱে বৃদ্ধি পোৱা দেখা গৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি যোৱা 20 জানুৱাৰীৰ পৰাই গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো নগৰত বায়ুৰ গুণগত মান নিম্নগামী হৈ বেয়া শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি যোৱা সপ্তাহতকৈ চলিত সপ্তাহত গুৱাহাটীৰ বায়ুৰ গুণাগুণ সূচাংক অধিক নিম্নগামী হৈছে। বুধবাৰে গুৱাহাটীৰ বায়ুৰ সৰ্বোচ্চ গুণমান সূচাংক হৈছে 500 আৰু সৰ্বনিম্ন সূচাংক হৈছে 250। পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰৰ গড় সূচাংক হৈছিল 400। ইফালে বৃহস্পতিবাৰে দুপৰীয়ালৈকে গুৱাহাটীৰ বায়ুৰ সৰ্বোচ্চ গুণমান সূচাংক 441 হোৱাৰ বিপৰীতে সৰ্বনিম্ন সূচাংক হৈছে 312। দিনটোৰ গড় সূচাংক হৈছে 312। এই সূচাংকই গুৱাহাটী বায়ুৰ প্ৰদূষণৰ ভয়ংকৰ অৱস্থাকে সূচাইছে। উল্লেখ্য যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে AQI 0ৰ পৰা 50ৰ ভিতৰত থাকিলে ভাল, 51ৰ পৰা 100ৰ ভিতৰত থাকিলে সন্তোষজনক, 101ৰ পৰা 202ৰ ভিতৰত থাকিলে মধ্যমীয়া বুলি গণ্য কৰে। ইয়াৰ বিপৰীতে 201ৰ পৰা 300ৰ ভিতৰত থাকিলে বেয়া আৰু 301ৰ পৰা 400ৰ ভিতৰত থাকিলে অতি বেয়া হিচাপে গণ্য কৰা হৈছে। গুৱাহাটীত চলি থকা অবাধ নিৰ্মাণ কাৰ্যকে এই প্ৰদূষণৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হৈছে। ইয়াৰ উপৰি যান-বাহন আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ আৰু পাহাৰসমূহত চলি থকা খনন, ব্ৰহ্মপুত্ৰ আৰু অন্য উপনৈৰ পৰা উৰি অহা ধূলি আদিয়ে গুৱাহাটীৰ বায়ুক অধিক প্ৰদূষিত কৰি তুলিছে। চৰকাৰী বেচৰকাৰী নিৰ্মাণ তথা আন্তঃগাঁথনি উন্নয়নমূলক কাৰ্যৰ বাবেই ৰাজ্যৰ বিভিন্ন চহৰৰ বায়ুৰ গুণমান শোচনীয় হৈ পৰিছে। ইয়াৰ বিপৰীতে চৰকাৰ প্ৰশাসনৰ কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা নাই। বায়ু প্ৰদূষণৰ এনে মাত্ৰাই মহানাগৰিকৰ স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পেলাইছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি 201ৰ পৰা 300 AQIৰ বায়ু দীৰ্ঘ সময় ধৰি থাকিলে বেছিভাগ লোকৰে উশাহ নিশাহত সমস্যাৰ সৃষ্টি হয়। 101ৰ পৰা 200ৰ ভিতৰত AQI হ'লেই এজমা ৰোগ, হৃদৰোগ আৰু হাঁওফাঁওৰ ৰোগত আক্ৰান্ত লোকে উশাহ নিশাহৰ সমস্যাত ভোগে। দীৰ্ঘদিন ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সূচাংক এইদৰে নিম্নগামী হৈ থাকিলে মহানাগৰিকৰ জীৱন দুৰ্বিষহ হৈ পৰাটো প্ৰায় নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।